আজি মই বনাবলৈ লৈ আছোঁ চিম্পলকৈ অমিতাৰ তৰকাৰী। প্ৰথমে অমিতাখন কাটি লওঁ ভালদৰে। অমিতা কাটা আমাৰ হৈয়ে গ'ল। অমিতাখন আমি ভালদৰে ধুই মেলি ইয়াত আমি চিম্পল মছলা ৰেডি কৰি থৈছোঁ। একো বেছি এড নকৰোঁ। এইখিনি মই শিলপতাত ভালকৈ গুড়ি কৰি লৈছোঁ। বেছি একো এড কৰা নাই। ইয়াত সৰিয়হ, জালুক, আদা আৰু নহৰু আৰু মান জলকীয়া আমি এড কৰিছোঁ। একেবাৰে চিম্পলকৈ বনোৱা হৈছে। সকলোৱে ট্ৰাই কৰিব পাৰে। আমাৰ মছলা ৰেডি হৈ গ'ল আৰু এইফালে মই কেৰাহী বহাই কেৰাহীখন গৰম হোৱাৰ পাছত জোখ অনুসৰি তেল দি ইয়াত পিঁয়াজ কেইটুকুৰামান দি দিছোঁ। তাৰপাছত পিঁয়াজকেইটা ভাজি লোৱাৰ পাছত মই হালধি দি পেলাই কেঁচা চানা তিয়াই থোৱা আছিলে সেইখিনিয়ে দি অলপমান ভাজি লৈছোঁ। অকণমান দেৰি ভজাৰ পাছত যিখিনি মছলা আমি ৰেডি কৰি থৈছিলোঁ সেইখিনি ইয়াত আমি এড কৰি দিওঁ। তাৰপাছত এইখিনি ভাজি লোৱা হৈ গ'ল। সোৱাদ অনুসৰি আমি ইয়াত নিমখ এড কৰি দিয়াৰ পাছত আকৌ অলপ দেৰি ভাজি লওঁ। তাৰ পাছত আকৌ আমি গুড়ি কৰি থোৱা সৰিয়হ এড কৰি দিওঁ। দুই মিনিটমান ঢাকনি দিয়াৰ পাছত অলপ ভাজি লৈ জোখ অনুসৰি পানী দি অকণমান হিলাই লওঁ। তাৰপাছত ঢাকনি দি হৈয়ে গ'ল আমাৰ তৰকাৰী আৰু